বিশ্বশান্তি কামনাৰে দেৰগাঁও মাৰোৱাৰী পঞ্চায়ত ধৰ্মশালা তিনিদিনীয়াকৈ দ্বিতীয় বাৰ্ষিক শ্ৰী শ্ৰী ৰুদ্ৰযজ্ঞ। বিশ্বশান্তিৰ বাবে দেৰগাঁও মাৰোৱাৰী পঞ্চায়ত ধৰ্মশালা তিনিদিনীয়াকৈ 16, 17 আৰু 18 মে'ত দ্বিতীয় বাৰ্ষিক শ্ৰী শ্ৰী ৰুদ্ৰযজ্ঞ অনুষ্ঠিত কৰা হয়। পুৱাৰ পৰা দিনে নিশে অনুষ্ঠিত হয় যজ্ঞৰ পাৰম্পৰিক নীতি নিয়ম। পণ্ডিতৰ মন্ত্ৰোচ্চাৰণেৰে গুঞ্জৰিত হয় দেৰগাঁৱৰ পৰিৱেশ। ভক্তসকলে যজ্ঞত নৈবেদ্য আৰু নাৰিকল আগবঢ়ায়। লগতে যজ্ঞৰ জৰিয়তে ভাৰতীয় বীৰ সৈনিকসকলৰ মংগল বাবেও প্ৰাৰ্থনা কৰি শ্বহীদ তৰ্পণ কাৰ্যসূচী হাতত লয়। লগতে শ্বহীদ হোৱা জোৱানসকলৰ আত্মাৰ সদগতি কামনা কৰে। ভাৰতীয় সেনাৰ বাবে যজ্ঞ কমিটিৰ ফালৰ পৰা প্ৰায় 20,000 টকা আগবঢ়োৱাৰ প্ৰস্তাৱ লয় যজ্ঞ সমিতিয়ে। যজ্ঞৰ জৰিয়তে দেশবাসীৰ মংগলৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰা হয়। হয়, আজি ৰাতিপুৱা আপোনাৰ ৰাতিপুৱা 6টা বজাত নান্দিমুখৰ শ্ৰাদ্ধ হ'ল। তাৰপাছত 10টা বজাত জল আৰোহণ হ'ল। তাৰপাছত ভূমি যজ্ঞ পূজন হ'ল। তাৰপাছৰ পৰা আমাৰ যজ্ঞ সম্পূৰ্ণকৈ আৰম্ভ হৈছে। হয়, আমি কমিটি এটা সিদ্ধান্ত লৈছিলোঁ যে আমাৰ এই পুঁজিৰ পৰা দেশৰ প্ৰতিৰক্ষা বিভাগলৈ দেশৰ শ্বহীদ আৰু চিভিল যিখিনি মানুহ সাধাৰণ নাগৰিক মৃত্যুবৰণ কৰিলে তেখেতসকলৰ মানে কাৰণে প্ৰতিৰক্ষা বিভাগৰ সাহায্যৰ কাৰণে আমাৰ ফালৰ পৰা এটা প্ৰায় 20,000 টকা এটা দিয়াৰ পৰিকল্পনা কৰিছোঁ। কাইলৈ 12:30 বজাত পূৰ্ণাহুতি হ'ব আৰু 1টা বজাত আপোনাৰ প্ৰসাদ বিতৰণ হ'ব আৰু আমাৰ প্ৰায় 3মান বজাৰ ভিতৰতে আমাৰ জাগৃতসকলক বিদায় জনাম আৰু আমাৰ যিজনা অৰ্ধনাৰী প্ৰতিমা আনিছিলোঁ আমি সেয়া 3টা বজাৰ পাছতে গেলাবিল নদীত বিসৰ্জন দিম। বিশেষকৈ যজ্ঞৰ উদ্দেশ্যটোৱে হৈছে বিশ্বশান্তি। বিশেষকৈ এই সময়টোত বৰ উপযোগী হৈছে। ভাৰত পাকিস্তানৰ যুদ্ধৰ কাৰণে আমাৰ বহুত সেনা মৃত্যুবৰণ কৰিলে, তেখেতসকলৰ আত্মাৰ সদগতি জনাই আজি আমি শ্বহীদ তৰ্পণো কৰিলোঁ। এজন আপোনাৰ জোৱান এজনক তেখেতক মাতি আনি আমি শ্বহীদ তৰ্পণ কৰালোঁ আৰু বিশ্ব শান্তিৰ কাৰণে আমি এই যজ্ঞভাগ আয়োজন কৰিছিলোঁ। এতিয়া আজি পুৱাৰ পৰা আমাৰ কাৰ্যসূচী আৰম্ভ হ'ল। পুৱাভিদিক শ্ৰাদ্ধ হ'ল আৰু তাৰ লগে লগে মণ্ডপ পূজন হ'ল, তৰণ পূজন হ'ল, দ্বাৰ পূজন হ'ল আৰু তাৰপাছত জলযাত্ৰা হ'ল। জলযাত্ৰা ঘূৰি আহি আমি মণ্ডপৰ প্ৰদক্ষিণ কৰি যজ্ঞৰ যাজ্ঞাসন কৰি যজ্ঞৰ শুভাৰম্ভ কৰা হ'ল আৰু যজ্ঞ প্ৰায় ঠিক 4মান বজালৈকে আমাৰ আজি বৈদিক মন্ত্ৰ পাঠেৰে যজ্ঞ আৰু আনুষংগিক যি পূজা পাঠ সেইখিনি হৈ থাকিল আৰু শেষত আমি 4মান বজাত পৰিক্ৰমাৰে আজি যজ্ঞৰ কাৰ্যক্ৰমণিকা আমি শেষ কৰিছোঁ। তাৰ মাজত আমি অমৰ শ্বহীদসকলৰ স্মৃতিত মাজতে আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু লগতে তাৎকালিকভাৱে আমি মানে ৰাইজক জনাই প্ৰতিৰক্ষা পুঁজিলৈ আমাৰ যজ্ঞ উদযাপন সমিতিৰ তৰফৰ পৰা আমি কিছু অৰ্থ দিয়াৰ সংগ্ৰহ ব্যৱস্থা কৰিলোঁ। আজি আমাৰ প্ৰায় 13,000তকৈ অধিক টকা আমাৰ সংগ্ৰহ হৈছে আৰু কালিলৈও কিছু টকা হয়তো আমাৰ সংগ্ৰহ হ'ব। আমি ভাৰত চৰকাৰৰ দেশৰ প্ৰতিৰক্ষা বিভাগলৈ যজ্ঞৰ তৰফৰ পৰা আমি সেৱা আগবঢ়াম আৰু অহাকালিলৈ পুৱা 9 বজাৰ পৰা আনুষ্ঠানিকভাৱে আমাৰ যজ্ঞৰ বৈদিক ক্ৰিয়া কাম পূজা পাঠ আৰম্ভ হ'ব। 12:30 বজাত পূৰ্ণাহুতি প্ৰদান কৰা হ'ব আৰু যিসকল ইচ্ছুক ধৰ্মপ্ৰাণ ৰাইজে শৰাই নৈবেদ্যত নাৰিকল তেল দি দিব খুজিছে আমি তেখেতলৈ অনুৰোধ জনাইছোঁ। 9 বজাৰ পৰা আমাৰ কাৰ্যালয় খোলা থাকিব আৰু কাৰ্যালয়ত তেওঁলোকে জমা দিব পাৰিব আৰু 12:30 বজাত সামূহিকভাৱে যি যজ্ঞৰ সমাপন ঘটিব তাৰ পাছতে শান্তি আশংসা আৰু নিৰ্মালী আদি প্ৰদান কৰা হ'ব আৰু 4 বজাৰ আগে আগে আমি যাজ্ঞিকসকলক তেখেতৰ নিজৰ নিজৰ ঠাইলৈ বিদায় দিব পাৰিম বুলি আমি পৰিকল্পনা কৰিব পাৰিছোঁ বুলি ভাবিছোঁ। দেৰগাঁৱৰ পৰা সত্যজিৎ হাজৰিকাৰ ৰিপৰ্ট, প্ৰাতঃ ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ।
স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰিমন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024728813। আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।